তো নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ এই মৰমৰ ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি হৈছে 1 মাৰ্চ। তো আজিৰ দিনটো যিমানবোৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে সকলোবোৰ আমি এই ভিডিঅ'টোত আজি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো ষ্টাৰ্ট কৰিম। তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট আছে, যদিহে আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয় এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ আগতে চাই থাকিবৰ কাৰণে। তেন্তে হ'লে আহক পলম নকৰি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমাৰ যিটো 1 নম্বৰ কুৱেশ্যন সেইটো আহিছে যে हाल ही में QRSAM मिसाइल का सफलतापूर्वक परीक्षण कहाँ से किया गया है। ए नम्बरते ऑप्शन दिसे श्रीहरिकोटा, बी नम्बरते दिसे पोखरण, सी नम्बरते दिसे चांदीपुर और डी नम्बरते दिसे इनमें से कोई नहीं। तो आमाक सुधिसे जे रिसेंटली QRSAM मिसाइल सफलभावे परीक्षण কৰ পৰা কৰিছে। तो यार जितु शुद्ध उत्तर हेतु হৈছে सी चांदीपुर। चांदीपुৰৰ পৰাই QRSAM मिसाइलটো सफलभावे परीक्षण কৰা হৈছিল। तो चांदीपुर আছে বন্ধুসকল উৰিষ্যাত, ঠিক আছে। চান্দিপুৰ আছে ক'ত? উৰিষ্যাত। তো এতিয়া আহিল যে QRSAM কি হয়। তো QRSAMৰ যিটো ফুল ফৰ্ম সেইটো হৈছে কুইক ৰিয়েকশ্যন সাৰফেস টু এয়াৰ মিসাইল। আকৌ এবাৰ কৈ দিছোঁ মই, QRSAMৰ যিটো ফুল ফৰ্ম সেইটো হৈছে কুইক ৰিয়েকশ্যন সাৰফেস টু এয়াৰ মিসাইল। আৰু এই QRSAM মিসাইলটোৰ ৰেঞ্জ যিটো হৈছে সেইটো হৈছে 25 কিলোমিটাৰৰ পৰা 30 কিলোমিটাৰ পৰ্যন্ত। এতিয়া আহিল এই QRSAM মিসাইলটো বনাইছে কোনে। তো এইটো বনাইছে DRDO। ঠিক আছে, DRDOৰ বিষয়ে মই আপোনালোকক অলপ ক'বলৈ গৈ আছোঁ। তো যি DRDO হয়, এই DRDOৰ ফুল ফৰ্ম হৈছে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। DRDOৰ ফুল ফৰ্ম হৈছে কি? ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। DRDOৰ প্ৰতিষ্ঠা হৈছিল 1958-ত। ঠিক আছে, DRDOৰ প্ৰতিষ্ঠা হৈছিল 1958-ত। আৰু ইয়াৰ পৰা আৰু এটা কুৱেশ্যন আহিব পাৰে যে DRDOৰ প্ৰেজেণ্ট টাইমৰ চেয়াৰমেন কোন। তো DRDOৰ বৰ্তমান চেয়াৰমেন হৈছে G. সতীশ ৰেড্ডি। মই আকৌ কৈছোঁ, DRDOৰ প্ৰেজেণ্ট টাইমৰ চেয়াৰমেন হৈছে G. সতীশ ৰেড্ডি। ইয়াৰ পৰা আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে যে DRDO হয়, ইয়াৰ যি মূল লক্ষ্য কি, অৰ্থাৎ ইয়াৰ মূল মটো কি। তো DRDOৰ মূল মটো হৈছে বা লক্ষ্য ক'ব পাৰে আপোনালোকে, DRDOৰ মূল লক্ষ্য হৈছে ৱৰ্ল্ডছ মূল বিজ্ঞানম। ৱৰ্ল্ডছ মূল বিজ্ঞানম হৈছে DRDOৰ মূল লক্ষ্য। এইটো সংস্কৃতত আছে বন্ধুসকল, ৱৰ্ল্ডছ মূল বিজ্ঞানম। আৰু ইয়াক ইংলিছত কয় ষ্ট্ৰেংথ অৰিজিন ইজ ইন ছায়েন্স। ইংলিছত ইয়াক কি বুলি কয়? ষ্ট্ৰেংথ অৰিজিন ইজ ইন ছায়েন্স। ক্লিয়াৰ হৈছে নিশ্চয় বন্ধুসকল। আমি 2 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 2 নম্বৰতে আছে যে हाल ही में स्कूलों के वास्तविक समय का डाटा प्राप्त करने के लिए पोर्टल किस राज्य ने लॉन्च किया है। ए नम्बरते दिसे गुजरात, बी नम्बरते दिसे पश्चिम बंगाल, सी नम्बरते दिसे हरियाणा और डी नम्बरते उल्लेख কৰিছে इनमें से कोई नहीं। তো আমাক কুৱেশ্যনটোত সুধিলে যে ৰিচেণ্টলি স্কুলৰ বাস্তৱিক সময়ৰ ডাটাসমূহ পাবৰ কাৰণে পৰ্টেল কোনখন ৰাজ্যত লঞ্চ কৰা হৈছে। বুজি পাইছে নিশ্চয় কুৱেশ্যনটো। মই আকৌ এবাৰ পঢ়ি দিছোঁ যে ৰিচেণ্টলি স্কুলৰ বাস্তৱিক সময়ৰ ডাটাসমূহ পাবৰ কাৰণে পৰ্টেল কোনখন ৰাজ্যত লঞ্চ কৰা হৈছিল। ইয়াৰ শুদ্ধ যিটো উত্তৰ সেইটো হৈছে পশ্চিম বাংগাল। ঠিক আছে। আৰু এই যিটো পৰ্টেল ইয়াৰ নাম হৈছে বাংলা শিক্ষা। যিহেতু এইটো ৱেষ্ট বেংগলত লঞ্চ কৰা হৈছে, তো ইয়াৰ যিটো নাম সেইটো হৈছে বাংলা শিক্ষা। ঠিক আছে। আৰু এই যিটো পৰ্টেলখন হয় ইয়াক লঞ্চ কৰিছে পশ্চিম বাংগাৰ যি শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জী। তেওঁ এই যিটো পৰ্টেল এইটো লঞ্চ কৰিছে ৱেষ্ট বেংগলৰ প্ৰেজেণ্ট টাইমৰ এডুকেশ্যন মিনিষ্টাৰ পাৰ্থ চেটাৰ্জীয়ে এই যিটো পৰ্টেল হয় ইয়াক লঞ্চ কৰিছে। আৰু কৈছোঁৱেই যে এই পৰ্টেলটোৰ নাম হৈছে বাংলা শিক্ষা। ঠিক আছে। তো এতিয়া প্ৰশ্ন আহিল যে এই পৰ্টেলনো হয় কি আচলতে। তো এই পৰ্টেলটো হৈছে যিসমূহ পশ্চিমবংগত চৰকাৰী আৰু চৰকাৰৰ পৰা সহায় পোৱা স্কুল আছে, এইবোৰত এই পৰ্টেলটো এপ্লাই হ'ব। তো এই পৰ্টেলটোৰ পৰা হ'ব কি যে এই পৰ্টেলটোৰ পৰা ৰিয়েল টাইম ইনফৰমেশ্যন পাব যিমানবোৰ স্কুল আছে। ঠিক আছে। তো এই পৰ্টেলটো যিহেতু ৱেষ্ট বেংগলত লঞ্চ হৈছে, তো ৱেষ্ট বেংগলৰ বিষয়ে মই আপোনালোকক অলপ ক'বলৈ গৈ আছোঁ যে ৱেষ্ট বেংগলৰ বৰ্তমান যি কেপিটেল সেইটো হৈছে কলকাতা। ইয়াৰ যি চিফ মিনিষ্টাৰ বৰ্তমান তেওঁ হৈছে মমতা বেনাৰ্জী। নিশ্চয় নাম শুনিছে আপোনালোকে মমতা বেনাৰ্জী। তো কলকাতাৰ চিফ মিনিষ্টাৰ হৈছে মমতা বেনাৰ্জী। আৰু ইয়াৰ বৰ্তমান প্ৰেজেণ্ট টাইমৰ গভৰ্ণৰ তেওঁ হৈছে কেশৰী নাথ ত্ৰিপাঠী। ঠিক আছে, মই আকৌ এবাৰ কৰিছোঁ, কলকাতাৰ বৰ্তমান গভৰ্ণৰ হৈছে কেশৰী নাথ ত্ৰিপাঠী। নিশ্চয় ক্লিয়াৰ হৈছে কুৱেশ্যনটো। तो हमारे जो 3 नंबर क्वेश्चन हेतु है जे हाल ही में मुहम्मदु बुहारी को किस देश के राष्ट्रपति के रूप में नामित किया गया है। ए नम्बरते ऑप्शन दिसे इराक, बी नम्बरते दिसे ईरान, सी नम्बरते दिसे नाइजेरिया और डी नम्बरते उल्लेख करिছে যে इनमें से कोई नहीं। तो আমাক কুৱেশ্যনটোত সুধিছে যে ৰিচেণ্টলি মুহাম্মদু বুহাৰীক কোন দেশৰ ৰাষ্ট্ৰপতি হিচাপে নামাকৰণ কৰা হৈছে।
অৰ্থাৎ মুহাম্মাদু বুহাৰী কোন দেশৰ ৰাষ্ট্ৰপতি পাতিছে তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে নাইজেৰিয়া মুহাম্মাদু বুহাৰীক নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি পাতিছে বৰ্তমান ঠিক আছে তো নাইজেৰিয়াৰ কথা আহিলে যেতিয়া ইয়াত মই আপোনালোকক নাইজেৰিয়াৰ বিষয়ে অলপ কৈব বিচাৰিছো যে নাইজেৰিয়াৰ যেটো ক্যাপিটেল হেতু হৈছে আবুজা নাইজেৰিয়াৰ ক্যাপিটেল কি আবুজা ইয়াৰ যেটো কারেন্সি হেতু হৈছে নাইজেৰিয়ান নাইৰা অৰ্থাৎ ইণ্ডিয়াত যেনেকে ইণ্ডিয়ান ৰুপিস চলে তেনেকে নাইজেৰিয়াত চলে নাইজেৰিয়ান নাইৰা ক্লিয়াৰ হৈছে নিশ্চয় আৰু নাইজেৰিয়াৰ প্ৰেসিডেন্টটো কলোৱে মই মুহাম্মাদু বুহাৰী নাইজেৰিয়াৰ প্ৰেসিডেন্ট মুহাম্মাদু বুহাৰীৰ বিষয়ে মই আৰু অলপ ক'ব বিচাৰিছো যে বন্ধুসকল মুহাম্মাদু বুহাৰী নাইজেৰিয়াৰ আগতেও তেওঁ ৰাষ্ট্ৰপতি আছিল তেওঁক আকৌ পুনৰবাৰ ৰাষ্ট্ৰপতি নিযুক্তি দিয়া হৈছে নাইজেৰিয়াত নিশ্চয় ক্লিয়াৰ হৈছে কোৱেশ্চনটো নেক্সট কোৱেশ্চনলৈ যাওঁ আমি 4 নম্বৰ যেটো क्वेश्चन हेतु আহিছে যে हाल ही में एविएशन कॉन्क्लेव 2019 का आयोजन कहां किया गया है ए नंबर पे ऑप्शन दिसे पुणे बी नंबर पे दिसे बेंगलोर सी नंबर पे दिसे नई दिल्ली और डी नंबर पे दिसे इनमें से कोई नहीं तो আমাক क्वेश्चन तो खुदिसे जे रिसेंटली एविएशन कॉन्क्लेव 2019 ৰ আয়োজন কোট কৰা হৈছিল তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে সি নই দিল্লী অৰ্থাৎ নতুন দিল্লীত কৰা হৈছিল एविएशन कॉन्क्लेव 2019 ৰ আয়োজন ঠিক আছে ফ্লাইং ফৰ অল এই যোজনাৰ জৰিয়তে এই এভিয়েশন কনক্লেভ 2019 ৰ আয়োজন কৰা হৈছে মই আকৌবাৰ কৈ দিছো ফ্লাইং ফৰ অল এই যোজনাটোৰ জৰিয়তে এভিয়েশন কনক্লেভ 2019 ৰ আয়োজন কৰা হৈছিল তো এতিয়া এভিয়েশনৰ কথা আহিলে যেতিয়া আমি জনাটো উচিত যে প্ৰেজেন্ট টাইমৰ যি এভিয়েশন মিনিষ্টাৰ অৰ্থাৎ বৰ্তমান নাগৰিক উদ্যান মন্ত্ৰী কোন হয় তো তেওঁ হৈছে সুৰেশ প্ৰভু নিশ্চয় ক্লিয়াৰ হৈছে বৰ্তমান নাগৰিক উদ্যান মন্ত্ৰী হৈছে সুৰেশ প্ৰভু ক্লিয়াৰ হৈছে নিশ্চয় কোৱেশ্চনটো নেক্সট কোৱেশ্চনলৈ যাওঁ আমি তো আমাৰ 5 নম্বৰ কোৱেশ্চনটো আহিছো 5 নম্বৰ আমাৰ যেটো কোৱেশ্চন হেতুত সুধিছে যে हाल ही में तितानवाला संग्रहालय का उद्घाटन किसने किया है ए नंबर पे ऑप्शन दिसे रामनाथ कोविंद बी नंबर पे दिसे अरुण जेटली सी नंबर पे दिसे स्मृति ईरानी और डी नंबर पे दिसे इनमें से कोई नहीं तो আমাক সুধিছে যে ৰিসেন্টলি তিতানৱালা সংগ্ৰহালয়ৰ উদ্ঘাটন কোনে কৰিছিল তিতানৱালা নামৰ এটা সংগ্ৰহালয় ৰিসেন্টলি উদ্ঘাটন কৰিছে এই যেটো সংগ্ৰহালয় হয় এটো কোনে উদ্ঘাটন কৰিছে আমাক কোৱেশ্চনটোত সুধিছে তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে সি স্মৃতি ईरानी কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী স্মৃতি ईरानी ডাঙৰীয়ানীয়ে এই তিতানৱালা সংগ্ৰহালয়টো উদ্ঘাটন কৰিছে ৰাজস্থানত এটুকুৰা জায়গা আছে বংগলু নামৰ তাতে এই সংগ্ৰহালয়টো উদ্ঘাটন কৰা হৈছে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী স্মৃতি ईरानी ডাঙৰীয়াৰ দ্বাৰা তো এতিয়া তিতানৱালা সংগ্ৰহালয় কি নিশ্চয় কোৱেশ্চন আহিছে এটো মনত আপোনালোকৰ তিতানৱালা সংগ্ৰহালয়ৰ বিষয়ে মই অলপ ক'বলৈ গৈছো আপোনালোকক তো এটো হৈছে ৰাজস্থানত এটা চিপা জাতি আছে ঠিক আছে ৰাজস্থানত এটা চিপা নামৰ জাতি আছে আৰু এই জাতিটোৰ লগতে এই সংগ্ৰহালয়টো ৰিলেটেড হয় আমাৰ অসমতো বহুতো জাতি জনগোষ্ঠীৰ লোক আছে তো ৰাজস্থানতো এটা জাতি আছে জাতিটোৰ নাম হৈছে চিপা আৰু এই জাতিটোৰ লগতে এই সংগ্ৰহালয়টো ৰিলেটেড হয় ক্লিয়াৰ হৈছে নিশ্চয় কোৱেশ্চনটো ঠিক আছে তো মই আপোনালোকক বেলেগ এটা টপিকৰ ওপৰত কথা এটা ক'বলৈ গৈ আছো আপোনালোকে লক্ষ্য কৰিলে নে বাৰু মই যেতিয়া স্মৃতি ईरानीৰ নাম ললো তেতিয়া মই আগত ক'লো যে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী ঠিক আছে মই স্মৃতি ईरानीৰ নাম লতে কৈছিলো যে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী স্মৃতি ईरानी তো আপোনালোকেও যেতিয়া যিমান মন্ত্ৰী আছে তেওঁলোকৰ নাম কোৱাৰ আগতে তেখেতসকলে কি বিভাগৰ মন্ত্ৰী হয় হেতু আগত কৈ লব যেনে উদাহৰণস্বৰূপে বিত্ত মন্ত্ৰী অৰুণ জেটলি বিদেশ মন্ত্ৰী সুষমা স্বৰাজ এনেৰে যদি আপোনালোকে ক'বলৈ ষ্টাৰ্ট কৰে তেতিয়া আমাৰ যিমান বিলাক মিনিষ্ট্ৰি আছে সেইবিলাক আপোনাৰ মনত ৰাখিবলৈ বহুতো সহজ হ'ব ঠিক আছে তো ট্ৰাই কৰি চাব পাৰে এবাৰ তো বন্ধুসকল আজিলৈ ভিডিওটো ইমানে আছিল যদি আপোনালোকে ভিডিওটো চাই ভাল পালে তেনেহলে ভিডিওটো এটা লাইক কৰক আপোনাৰ বন্ধু বান্ধৱীৰ লগৰ হৈতে আপুনি ভিডিওটো শ্বেয়াৰ কৰক আৰু ভিডিওটোত যদি কিবা আপোনালোকে সুধিব লগা আছে তেনেহলে মোক কমেন্ট বক্সত কমেন্ট কৰি সুধিব পাৰে আৰু আপোনালোকে কওকচোন ভিডিওটো আজি চাই কেনেকুৱা পালে হেতু কমেন্ট বক্সত কমেন্ট কৰি কওক মই তেতিয়াহে জানিম যে আপোনালোকে মোৰ ভিডিও চাই ভালেই পাইছে নে বেয়াই পাইছে আপোনালোকে কমেন্ট কৰি কমেন্ট বক্সত কওক আৰু আপোনালোকক এই ডেইলি কাৰেন্ট আসামিজত এই কাৰেন্ট এফেয়াৰ্সবোৰ লাগিব নে নালাগে আপোনালোকে মোক কমেন্ট বক্সত হেতু কমেন্ট কৰি কওক আৰু আজি আমি ভিডিওটোৰ লাইকৰ এম ৰাখিবলৈ লৈছো 50টা আপোনালোকে জানিছো বহুত কম হয় 50টা তো মোৰ কাৰণে হেতুৱে যথেষ্ট আপোনালোকে যদি 50টা লাইক কৰি দিয়ে বহুত ভাল লাগিব মনটো তো আপোনালোকে লাইক কৰিব বুলি আশা ৰাখিছো 50টা লাইক কৰি দিব ভিডিওটোত আৰু যদি এনে ধৰণৰ ভিডিওসমূহ চাই থাকিব বিচাৰে আৰু যদি আপুনি চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে চেনেলটোত প্লিজ সাবস্ক্ৰাইব কৰি লওক
আমাৰ চেনেলটোৰ নাম হৈছে আছাম জব ইনফৰমেশ্যন। ইয়াত আপোনালোকক জনাই থওঁ যে ইয়াত জব ইনফৰমেশ্যনো দিয়া হয় আপোনালোকক, লগতে ডেইলি কাৰেণ্ট এফেয়াৰ্ছো ইয়াত ৰাতিপুৱা 6 বজাতে আপোনালোকে পাই যাব। তো জবৰ ইনফৰমেশ্যন পাই থাকিবৰ কাৰণে আৰু ডেইলি কাৰেণ্ট এফেয়াৰ্ছসমূহ চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তো আজিলৈ বন্ধুসকল ইমানেই আছিল। বাই বাই, টেক কেয়াৰ।